ওকে আজি আমাৰ অজয় গগৈ, আমাৰ যুৱ কংগ্ৰেছ, ধৈৰ্য কোঁৱৰ, মনোৰঞ্জন বৰা, বসন্ত দেউৰী, আমাৰ মহিলা কংগ্ৰেছ সবকে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বাহিৰৰ পৰা আমাৰ তিতাবৰ সমষ্টি বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী আহিছে। লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বিপুল গগৈ, মানস বৰা আহিছে। মাইনৰিটি চেলৰ সভাপতি আমাৰ সলমান খান আৰু লগতে আমাৰ গোৰ্খা চেলৰ ফালৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে। প্ৰাক্তন যুৱ কংগ্ৰেছ আহিছে। আৰু এটা কথা ভাল লাগিছে আজি এই নিৰ্বাচনী প্ৰচাৰত আমি সবকে দেখা পাইছোঁ। যি আমাৰ পুৰণা কংগ্ৰেছৰ মানুহখিনি যি কিবা কাৰণত আমাৰ পৰা আঁতৰি গৈছে তেওঁলোকক দেখা পাইছোঁ। নৱপ্ৰজন্মক NSY যুৱ কংগ্ৰেছ আমি দেখা পাইছোঁ। নতুনকৈ যোগদান কৰা আমাৰ মানুহখিনি অলপ আমি দেখা পাইছোঁ, যিসকলে অলপ দিন আগতে এটা বেলেগ দলত আছিলে, কিন্তু আমালোকৰ কথাখিনি শুনি আমালোকৰ উৎসাহ চাই অনুপ্ৰাণিত হৈ এতিয়া তেওঁলোকেও কংগ্ৰেছমুখী হৈ গৈছে আৰু কংগ্ৰেছৰ সভালৈ আহিছে। আজি এই যাত্ৰা আমালোকৰ সকলোকে একগোট কৰিছে, একত্ৰিত কৰিছে। আৰু মই আশা কৰোঁ যে আজি এই যাত্ৰা মাত্ৰ আৰম্ভণিহে। আৰু এমাহ আমি এই ঢৌটো ধৰি ৰাখিব লাগিব। এমাহ আমি ৰাতি দিন এক কৰিব লাগিব। যদি এদিনো আমি জিৰণি লৈ লওঁ তেতিয়া আমাৰ শাসন পক্ষত চৰকাৰে আৰু দলে সোমাই যাব। আমি এদিনো আমি জিৰণি ল'ব নোৱাৰোঁ। এতিয়াৰ পৰা আমি পহৰা দিব লাগিব। যি এটা জনপ্ৰিয়তা, যি সাহস আমাৰ দলে আজিৰ তাৰিখত ৰাইজৰ মাজত সৃষ্টি কৰিবলৈ সক্ষম হৈছে, এইটো যে অব্যাহত থাকক তাৰ কাৰণে আমি ৰাইজৰ মাজত থাকিব লাগিব। আপোনালোকে দেখা পাইছে যে আজি আমি একো ডাঙৰ সভা কৰা নাই, মাত্ৰ আমি ৰাইজৰ চুকে কোণে, ৰাইজৰ ঘৰত, ৰাইজৰ প্ৰাংগণত, পথাৰত আমি গৈছোঁ। একেৰাহে আপোনালোকেও অনাগত দিনত ঘৰে ঘৰে যাব, কলেজে কলেজে যাব, সামাজিক অনুষ্ঠানত লগ পাব, পুৰণা মানুহখিনি ফোন কৰিব। যেনেকৈ আপোনালোকে পাৰে সকলোৰ লগত সম্পৰ্ক কৰি এটা ঘৰ থাকিব নালাগে যি ঘৰত আমাৰ কংগ্ৰেছ দলৰ বাৰ্তা নাযায়। প্ৰত্যেক ঘৰৰ ভিতৰত আমাৰ বাৰ্তা, আমাৰ কথাখিনি যাব লাগে। এইখিনি আহ্বান জনাই পুনৰবাৰ আমি সকলোৰ সহায় বিচাৰি ইয়াৰ পিছত আৰু 2-3টা অনুষ্ঠানত যাবলৈ আছে। সন্ধিয়া শিৱসাগৰত আমাৰ ডাঙৰ এটা পদযাত্ৰা হ'ব আৰু সেইকাৰণে মই আৰু বিশেষ সময় ল'বলৈ বিচৰা নাই। পুনৰবাৰ চবকে ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দেখাত সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।